আজি একেবাৰে ৰাতিপুৱা ওলালোঁ। ৰাতিপুৱা প্ৰথম উঠিয়ে ব্ৰেকফাষ্টৰ পিছত মোৰ কাম থাকে কিটচেনত। আহি এটাই চলি থাকে দিমাগত, আজি ব্ৰেকফাষ্টত ৰুটিৰ লগত কি খাম আৰু ৰুটি কেনেকৈ খাম, কি ৰুটি খাম, এনেকাই মোৰ দিমাগত চলি থাকে। প্ৰথমে মই খিৰিকীখন খুলি একেবাৰে মুকলি আকাশখন ধুনীয়াকৈ চাই লওঁ, তাৰপিছতে ফ্ৰিজৰ কানেকশ্যন দিওঁ। আৰু মৰ্ণিং টাইমত কিটচেনটো ইমান যিহেতু লেতেৰা হৈ নাথাকে, সেইকাৰণে ইমান চাফা কৰিব লগা নহয়। তো এতিয়া মই ৰুটি বনাম। ৰুটি বনাবলৈ আজি অকণমান হেল্ডি টাইপত ৰুটিটো বনাম ভাবিছোঁ। এতিয়া ৰুটিৰ কাৰণে পানী অলপ উতলিবৰ কাৰণে দি ধুনীয়াকৈ ৰাতি ধুই থোৱাৰ বাচনখিনি মই চিজিল কৰি ল'লোঁ। বৰষুণ আহিব আৰু মই নাচাম, মানে চুই নাচাম, সেইটো হ'বই নোৱাৰে কেতিয়াও। ধুনীয়াকৈ বৰষুণ যাক আহোঁতে বাহিৰত ৰখি অকণমান চালোঁ, তেতিয়ালৈকে পানী গৰম হৈ গ'ল। তাৰ পাছতে মই লগতে পাতি দিলোঁ গাখীৰ চাহ, কাৰণ ৰুটিৰ লগত চাহকাপ লাগে। মই চাহ নাখাওঁ, কিন্তু মোৰ মানুহজনে খায়, তো সেইকাৰণে মই পাতি দিলোঁ। চাহকাপ আগতে পাতি দিওঁ আৰু কৈছিলোঁ নহয় আজি ৰুটিটো অকণমান বেলেগ টাইপকৈ খাম, মানে অকণমান হেল্ডি টাইপত খাবলৈ কিবা এটা মন গৈ আছিলে। সেইকাৰণে কিনো কৰিম, পালেং শাক আছিলে, পালেং শাকেৰে ৰুটিটো তৈয়াৰ কৰিলোঁ। ইয়াৰ ৰেচিপিটো মই কেতিয়াবা বেলেগ এদিন লৈ আহিম, কাৰণ কেলৈ ইয়াৰ ড'টো বনাওঁতে মই সেই ক্লিপটো লোৱা নহ'লে, তো সেইকাৰণে কেতিয়াবা বেলেগ এটা ভিডিঅ'ত লৈ আহিম। পালেং শাকৰ এনেকৈয়ে আৰু চিম্পল মই ৰুটিটো বনাই ল'লোঁ। আৰু চাহটো মই আগেই বনাই লওঁ, কাৰণ গৰম গৰম ৰুটি সেকি দিয়াৰ পিছত চাহটো লগতেই লাগে। মোৰ এটা স্বভাৱ আছে দেই, মই মুচিয়ে থাকোঁ, কিবা এটা অকণমান পৰিলেও মই মুচোঁ, এনেকুৱা। আজিকালি অকণমান কমিছে, কিন্তু তেওঁ আদতটো আদতেই আৰু ন, অকণমান হ'লেও থাকি যায়। যি আটা গুৰি চুৰি পৰিছিলে আকৌ মই চাফা কৰি ল'লোঁ। এতিয়া অকল ৰুটি খালেতো নহ'ব, ৰুটিৰ লগত কিবা এটাতো লাগিব। মই বিলাহী আৰু পিঁয়াজ দি কেনে ধুনীয়াকৈ ভজা নিচিনা বনাই দিওঁ আৰু ভাজি দিওঁ। তললৈ গ'লোঁ, জগাই মেলি আহিলোঁ। আহি এইখিনি এতিয়া গৰমে গৰমে বনাম। আজিকালি কেতিয়াবা ভাবোঁ, এনেকৈ নিজৰ এই ভিডিঅ'টো চাই কিনে ভাবি আছোঁ, ৱাহ, আগতে কেনেকুৱা আছিলোঁ, আজিকালি কেনেকুৱা ধুনীয়াকৈ বনাই ল'ব পাৰোঁ। মানে আগতেতো কেনেকুৱা আৰু ন, ইমান বহুত শ্ল' আছিলোঁ, আজিকালি পূৰা একদম ফাষ্ট হৈ গৈছে। ৰাতিপুৱা খোৱাৰ যোগাৰ শেষ, এতিয়া বনাই মেলি আজৰি। মই তললৈ যাওঁ, মানুহজনক মাতোঁ, লৈ আহোঁ, কি কৰিছে চাওঁগৈ আৰু। বাই।